নমস্কাৰ ওয়েলকাম জনাইছো পুনৰ ডিজাৰ্টেশ্যন সম্বন্ধীয় ভিডিঅ'লৈ বহু শিক্ষাৰ্থীয়ে এতিয়াও কৈ আছে যে এডুকেশ্যন সম্বন্ধীয় কিছুমান টপিক দিয়কচোন এতিয়া মই টপিক দিবলগীয়া মইনো ইমান কোন গতিকে KKHSU আপোনালোকে ওপৰত দেখা পাইছে কৃষ্ণকান্ত হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটিৰ দ্বাৰাই কিছুমান টপিক এডুকেশ্যনত দিছে তাৰ ভিতৰত এইসমূহ আপোনালোকে ল'ব পাৰে এক নম্বৰত দিছে চ্যালেঞ্জেছ অফ এডুকেশ্যন এট প্ৰাইমাৰী সেকেন্ডাৰী এণ্ড হায়াৰ এডুকেশ্যন প্ৰাইমাৰী সেকেন্ডাৰী আৰু হায়াৰ এডুকেশ্যনত কি অসুবিধা আছে সেইসমূহ অধ্যয়নৰ বাবে টপিকটো ল'ব পাৰে দুই নম্বৰতে ৰিলেভেন্স অফ SSA সৰ্ব শিক্ষা অভিযান ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান RMSA ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান আৰু ৰুসা ফৰ ইউনিভাৰ্সেলাইজেশ্যন অফ এডুকেশ্যন মানে শিক্ষা একত্ৰীকৰণৰ বাবে এইসমূহৰ ভূমিকা কি ইয়াৰ বিষয়ে অধ্যয়ন কৰিবলৈ আৰু এটা টপিক দিছে অন্য এটা টপিক দিছে ইয়াত চাব পাৰিব টু ফাইণ্ড আউট হাউ দ্য ট্ৰেইনিং হেল্পছ দ্য টিচাৰ্ছ টু ইম্প্ৰুভ দেয়াৰ ইফেক্টিভনেছ অফ টিচিং এট দ্য প্ৰাইমাৰী লেভেল next is a quality teaching is related to the academic achievement of learners next is a environmental education and population education makes the learner aware of healthy and peaceful living next is a to find the strategies for the improving the infrastructure and management system of the school or the educational institution next is a general studies women empowerment through education next is a to study the difference between private and government school terms in terms of students performance or next is to study the use of ICT in ODL as well as in conventional mode of learning for enhancing the quality of education গতিকে এই গোটেইসমূহ টপিকসমূহ দিছে আপোনালোকৰ KKHSU ফালৰ পৰা অনলি এডুকেশ্যনৰ বাবে গতিকে আপোনালোকে এই টপিকসমূহ ল'ব পাৰে যদি ভিডিঅ'টো ভাল লাগে বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব আৰু আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব জয় আই